বছৰেকীয়া পৰীক্ষা এটো আগৰ পৰা বছৰেকীয়া পৰীক্ষা হিচাপে হৈ আছে কিন্তু এই পৰীক্ষাটো বিদ্যালয়সমূহে পৰিচালনা কৰিছিল কিন্তু বোৰ্ডে এটা প্ৰচেষ্টা চলালে যে প্ৰশ্ন কাকতসমূহৰ এটা ইউনিফৰ্মিটি যাতে থাকে দুই নম্বৰ দ্বাদশ শ্ৰেণীৰ ফাইনেল পৰীক্ষাৰ কাৰণে প্ৰস্তুতিমূলকভাৱে একাদশ শ্ৰেণীৰ এটা পৰীক্ষাটো যাতে হয় আৰু তাৰ কাৰণে কুৱেশ্যন সেটিং কুৱেশ্যনৰ প্যাটাৰ্ন এইবিলাকত এটা সামঞ্জস্যতা অনাৰ কাৰণে বোৰ্ডে প্ৰশ্ন কাকত যোগান ধৰে বিদ্যালয় পৰীক্ষাটো পাতে ইয়াতে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাটো বিদ্যালয়ৰ ফালৰ পৰা কেইখনমান বিদ্যালয়ৰ ফালৰ পৰা হল আৰু এতিয়া যেহেতু পঞ্চায়ত নিৰ্বাচন আৰম্ভ হল আমি সকলো চাই মেলি দেখিছো যে 15 মেৰ আগত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাটো সম্ভৱপৰ নহয় আৰু 15 মেৰ পাছত যদি পৰীক্ষা অনুষ্ঠিত হয় তেতিয়া হলে বহুত দেৰি হৈ যাব সেই কাৰণে বিদ্যালয়সমূহকে কৰ্তৃত্ব দিয়া হৈছে যে বিদ্যালয়সমূহে এতিয়া যিকিটা পৰীক্ষা আমি হৈ গল তাৰ আমি মাৰ্কশিটটো পাম নম্বৰ পাব যিকিটা পৰীক্ষাৰ মাৰ্কশিট পৰীক্ষা অনুষ্ঠিত নহল তাৰ নম্বৰটো সমহীয়া বা ইউনিট টেষ্টৰ পৰীক্ষাৰ ওপৰত ভিত্তি কৰি বিদ্যালয়ে সেই নম্বৰটো প্ৰদান কৰিব